নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। মই বহুতে কৈ আছে যে টাৰ্কি কুকুৰা চৰাই যদি ডাঙৰকৈ ফাৰ্ম কৰোঁ কেনেকুৱা লাভৱান। তো জানে আপোনালোকে টাৰ্কি কুকুৰা চৰাই বেছিভাগ ঘাঁহ বন এইবিলাক খায়। যিহেতু আমি বিজনেছ আকাৰত পালন কৰি আছোঁ, আমাৰ কণী উৎপাদন বেছিকৈ লাগে, সেইকাৰণে আমি ইহঁতক লেয়াৰ ফিড দি আছোঁ। লেয়াৰ ফিড দিলে কি হয়, এইটো কণী অলপ বেছিকৈ পাৰিব। আৰু যিবিলাক নেকি আমি মাংসৰ কাৰণে ৰেডি কৰিম সেইবিলাকক আমি ব্ৰইলাৰ ফিড দিওঁ। আৰু ইহঁতৰ প্ৰিয় খাদ্য হৈছে ঘাঁহ বন। যদি বাহিৰত এৰি দিয়ে ইহঁতে ঘাঁহ বন এইবিলাক বেছি খায়, দানা পানী কমকৈ দিলে হয়। আৰু আমাৰ থলুৱা হাঁহ কুকুৰাৰ যেনেকুৱা এমুঠি ভাত চাউল বা ধান বেছি হয় বা ধান অলপ দি দিলোঁ, ভাত এমুঠি বেছি হ'ল ভাত দি দিলোঁ, তেনেকৈ এই কুকুৰা চৰাই পালন কৰিব পাৰি। ইহঁতৰ কোনো পাৰ্চনেল তেনেকুৱা কোনো ফিড নাই যে এইটো ফিড এইটো দিবই লাগিব ফিক্স। প্ৰথম পোৱালিৰ পৰা 2 মাহমান ইহঁতক মানে ব্ৰইলাৰ ফিড দিলে ভাল, গ্ৰ'থটো সোনকালে আহে। তাৰপিছৰ পৰা ইহঁতক মানে ঘাঁহ বন চাউল ধান খুদি চাউল যি দিয়ে চব খাব। বাহিৰত এৰি দিব পাৰে, বিন্দাছ বাহিৰৰ পৰা ঘাঁহ বন এইবিলাকে বেছি খায় ইহঁতে। আৰু যদি কোনোবাই বেছি ডাঙৰকৈ পালন কৰিব বিচাৰে 50টা বা 100টা, তেতিয়াহ'লে ইহঁতক চাৰিওফালে বাউণ্ডাৰী লাগিব। 1 পৰা 2 বিঘামান জেগা থাকিলে বেছি ভাল। বাহিৰৰ পৰা ঘাঁহ বন এইবিলাক খাব, নহ'লে বাহিৰৰ পৰা ঘাঁহ বন আপুনি কাটি ইহঁতক দিব পাৰে। আৰু বজাৰৰ পৰা যিবিলাক মানে ৱেষ্টেজ আপোনাৰ চব্জি থাকে, সেইবিলাক শাক পাচলি থাকে, আনি দিব পাৰে, বহুত ভাল। শাক পাচলিবিলাক বহুত খায়। আৰু ইহঁতক যে মাংসৰ কাৰণে পালন কৰে তেতিয়াহ'লে ব্ৰইলাৰ ফিডটো অলপ অলপ দি থাকিব লাগিব। এইটো ওজনটো বহুত সোনকালে আহিব। আৰু বেমাৰ আজাৰ বহুত কম ইয়াৰ বেমাৰ আজাৰ যেনেকুৱা আমাৰ বছৰ বছৰ বেমাৰ আহে, আপোনাৰ লোকেল কুকুৰা চৰাই গাঁৱৰ পৰা চব মৰি শেষ হৈ যায়। এই কুকুৰা চৰাই তেনেকুৱা নহয়, ইয়াৰ ইমিউনিটি ছিষ্টেমটো বহুত বেছি। এইটো আৰু হ'ল চীনা কুকুৰা চৰাই, এই দুটাৰ ইমিউনিটি বহুত বেছি। আৰু দানা খৰচো বহুত কম, ডাঙৰ হোৱাৰ পিছত দানা খৰচ বহুত কমকৈ লাগে। তো অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু মিনিমাম 50ৰ পৰা 100 পিচ ল'ব লাগিব। অল অসম ডেলিভাৰী দিব পাৰিম। বৰ্তমান 1 মাহৰ পোৱালি আছে, 3টা ভেকচিন দিয়া পোৱালি আছে। যদি কাৰোবাক লাগে যোগাযোগ কৰিব, ফোন নম্বৰ দিয়া আছে। কিন্তু মিনিমাম অৰ্ডাৰ 50 পিচ অল অসম ডেলিভাৰী দিব পৰা সুবিধা আছে। 100% পইচা পোৱাৰ পিছতে আমি ডেলিভাৰী দিওঁ। আজিকালি বহুত ফ্ৰড ওলাইছে, কিন্তু আমি 8 বছৰ ধৰি ফাৰ্ম কৰি আছোঁ, আমাৰ মাজত 1%ও ফ্ৰড নাই। আমাৰ পইচা বহুতে মাৰিছে, কিন্তু আমি কাৰো পইচা 1 টকা মাৰা নাই। 100% পইচা দিব, তাৰপিছত আমি মাল পঠাই দিম। আমাৰ বিজনেছ বৰ্তমান এনেকুৱা। যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে, ফোন নম্বৰ দিয়া আছে। কিন্তু কোনো থাৰ্ড পাৰ্টিৰ পাল্লাত নপৰিব, পইচা লৈ আপোনাৰ নম্বৰটো ব্লক কৰি দিব। আৰু আমাৰ লগত বহুত ধৰণৰ পাৰ চৰাই আছে, ফেঞ্চি পাৰ চৰাই আছে, তো দেখা পাই আছে। যদি লাগে স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছআপত দিব, আমি দামটো জনাই দিম। আমি যদি ইয়াত দামটো জনাওঁ তেতিয়াহ'লে কি হয়, ইয়াত দামটো জনাৰ লগে লগে কমেণ্টত আপোনালোকে প্ৰাইচটো সুধিব। আমি প্ৰাইচটো জনোৱাৰ পিছত কোনো থাৰ্ড পাৰ্টিয়ে আপোনাৰ তলত কমেণ্ট কৰি দিব যে আমি ইয়াতকৈ 500 টকা কমত দিম বা 1000 টকা কমত দিম, আৰু অল অসম ফ্ৰী ডেলিভাৰী এনেকৈ কৈ আপোনাৰ পৰা পইচাটো এডভান্স লৈ তাৰপিছত আপোনাৰ লগত কোনো সম্পৰ্ক নাৰাখে, আপোনাৰ নম্বৰটো ব্লক কৰি দিব। তো থাৰ্ড পাৰ্টিৰ পৰা সদায় সাৱধান থাকিব। আৰু যদি আমাৰ পৰা লয় 100% পইচা এডভান্স দিব লাগিব, তাৰপিছত আমি মাল ডেলিভাৰী দিম। বহুতে কয় যে মাল পইচা দিয়াৰ পিছত যদি ডেলিভাৰী নিদিয়ে। আমাৰ ইউটিউব চেনেলটো ভালদৰে চাই লওক। আজি আমি 8 বছৰ ধৰি ফাৰ্ম কৰি আছোঁ, আমাৰ মাজত 1%ও ফ্ৰড নাই। যদি বিশ্বাস হয় পে'মেণ্ট কৰিব পাৰে, নহ'লে আপোনালোকে কোনো চিনাকিৰ পৰা ল'ব পাৰে। তো আজিৰ ভিডিঅ' এইখিনি, ধন্যবাদ।